নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে বিয়লিৰ হেডলাইনছ আৰু এই মুহূৰ্তত আমি বিতং খবৰলৈ আগবাঢ়িম গুৱাহাটীৰ পৰা ৰাজ্যৰ ভিন্ন অঞ্চললৈ প্ৰেৰণ কৰা হৈছে কোভিশিল্ড ভ্যাকচিন 16 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ভ্যাকচিন প্ৰদান প্ৰক্ৰিয়া আৰু মঙলবাৰে পুনেৰ পৰা গুৱাহাটীলৈ অনা হৈছিল 2,01,500 ভ্যাকচিন ৰাজ্যৰ 74টা স্থানলৈ পঠোৱা হ'ব এই ভ্যাকচিনসমূহ আৰু ইতিমধ্যে প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে গুৱাহাটীৰ পৰা ৰাজ্যৰ ভিন্ন অঞ্চললৈ প্ৰেৰণ কৰা হৈছে কোভিশিল্ড ভ্যাকচিনখিনি 16 জানুৱাৰীৰ পৰা ভ্যাকচিন দিয়া হ'ব ভ্যাকচিনৰ যি দেশজোৰা ভ্যাকচিনেশনৰ প্ৰক্ৰিয়া হেয়া আৰম্ভ হ'ব আৰু মঙলবাৰে পুনেৰ পৰা গুৱাহাটীলৈ অনা হৈছিল 2,15,000 ভ্যাকচিনখিনি 20টাকৈ বাকচত গুৱাহাটীৰ বিমানবন্দৰত আহি পাইছিল তাৰে 17টা বাকচ অনা হৈছিল অসমৰ বাবে 3টা বাকচ মেঘালয়লৈ গৈছিল আৰু ৰাজ্যৰ 74টা স্থানলৈ পঠোৱা হ'ব এই ভ্যাকচিনখিনি এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে এই বিষয়ে অধিক জনাব আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যই সকলোৰে অপেক্ষা আছিলে কোভিড ভ্যাকচিন কেতিয়া আহিব কিন্তু সকলোৰে সম্পন্ন হৈছে আৰু সৌভাগ্যক্ৰমে যোৱাকালি আহি গুৱাহাটী উপস্থিত হৈছিলে কোভিড ভ্যাকচিন অসমত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া যি পৰ্বৰ কাৰণে ভ্যাকচিনৰ সেই ভ্যাকচিন ইতিমধ্যে ৰাজ্যত মজুদ আছে আৰু মই সেই মুহূৰ্তত উপস্থিত আছো স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ য'ত আসলে মজুদ গৃহ য'ত আসলে ভঁৰাল গৃহ সেই ভঁৰাল গৃহ শীতলীকৰণ এটা গৃহ আৰু তাত এই মুহূৰ্তত ৰখা হৈছে এইসমূহ ভ্যাকচিন এগৰাকী বিষয়া আৰু তেখেতে গোটেই শীতলীকৰণ ৰাজ্যিক শীতলীকৰণ বিষয়া আছে উপস্থিত আছে আৰু তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কি পৰ্যায়ত আৰু কেনেদৰে ৰখা হৈছে পৰৱৰ্তী সময়ছোৱাত এই ভ্যাকচিনসমূহ কিদৰে লৈ যোৱা হ'ব এই সকলোবোৰ তথ্য আপোনালোকক জানিব বিচাৰিম নিশ্চয় নিশ্চয় আমাৰ যোৱাকালি কোভিশিল্ড ভ্যাকচিন আহিছে 2,15,000 ড'জেজ আহিছে গতিকে এইখিনি আমি বাই এয়াৰ আমাৰ ভ্যাকচিনবিলাক মেনুফেকচাৰৰ পৰা পুনেৰ পৰা ভায়া কলকাতা হৈ পুনে আহিছে আৰু আমি এইটো আমাৰ ইনচুলেটেড ভ্যাকচিন ডেলিভাৰী ভেন আছে এইটো যে আমি কৰিয়ে আনিছোঁ আনি পেলাই আমাৰ ইয়াতে ৰাজ্যিক শীতলীকৰণ যিটো ভঁৰাল আছে তাতে আমি ৰাখিছোঁ ইয়াৰ কেপাচিটি আমাৰ ছাফিচিয়েণ্ট আছে কেপাচিটি 32 লাখ ড'জ আমি ইয়াত ৰাখিব পাৰোঁ হোৱাৰেজ আমাৰ 2 লাখ ড'জ মাত্ৰ আহিছে গতিকে ষ্ট'ৰেজৰ কোনো স্কাৰ্চিটি নাই আৰু এনেকুৱা আমাৰ ইয়াৰ পৰা যেতিয়া আমি ভ্যাকচিন ডিষ্ট্ৰিবিউশ্যন প্লেন কৰি আছোঁ আজি আৰু অহাকালি আমি ডিষ্ট্ৰিবিউশ্যন কৰিম তো আমাৰ এনেকুৱা ইয়াৰ পৰা আৰু 5টা আমাৰ ৰিজনেল ভ্যাকচিন ষ্ট'ৰ আছে যেনেকৈ শিলচৰত আছে ডিব্ৰুগড়ত আছে তেজপুৰ গোৱালপাৰা এণ্ড গুৱাহাটী ইটছেল্ফ 5টা ৰিজনেল ষ্ট'ৰ 5টা ৰিজনেল ষ্ট'ৰৰ আণ্ডাৰত আমাৰ 27 ডিভি আছে ডিষ্ট্ৰিক্ট ভ্যাকচিন ষ্ট'ৰ আছে 33 ডিষ্ট্ৰিক্টৰ কাৰণে তো ডিষ্ট্ৰিক্ট ভ্যাকচিন ষ্ট'ৰত ৰিজনেল ষ্ট'ৰেজৰ পৰা ডিষ্ট্ৰিক্ট ভ্যাকচিন ষ্ট'ৰত গুচি যাব পোনে আৰু ডিষ্ট্ৰিক্ট ভ্যাকচিন ষ্ট'ৰৰ পৰা আমাৰ এক্সিষ্টিং যিটো আমাৰ ছিষ্টেম ফ্ল' ভ্যাকচিনৰ ছিষ্টেম আছে তাতে আমাৰ 725 কোল্ড চেইন পইণ্ট আছে য'ত আমি ভ্যাকচিনবিলাক আমি ইজিলি ৰাখিব পাৰিম ষ্ট'ৰেজ কেপাচিটি আছে তো এনেকুৱা আমাৰ থ্ৰু আউট দ্য ষ্টেট যদি আমি কেলকুলেশ্যন কৰোঁ আমাৰ ষ্ট'ৰেজ কেপাচিটি এবাউট 3 crore ড'জ আমি ৰাখিব পৰা আমাৰ কেপাচিটি আমি যথেষ্ট কৰি লৈছোঁ উপলব্ধ কৰি লৈছোঁ তো এতিয়া যদিও আমি আৰম্ভ কৰিছোঁ প্ৰথম পৰ্যায়ত হেল্থ কেয়াৰ ৱৰ্কাৰৰ আমি ভেকচিনেশ্যন কৰিম আৰু এইটো ষ্টাৰ্ট কৰিম অন 16th জানুৱাৰী এইটো চেণ্ট্ৰেলি ষ্টাৰ্ট কৰা হ'ব দেশত আৰম্ভ হৈছে কোভাক্সিন ভ্যাকচিনৰ সৰবৰাহ ভাৰত বায়োটেকৰ পৰা দিল্লীলৈ প্ৰেৰণ কৰা হৈছে কোভাক্সিন এয়াৰ ইণ্ডিয়াৰ বিমানযোগে হায়দৰাবাদৰ পৰা প্ৰেৰণৰ ব্যৱস্থা কৰা হয় প্ৰথম পৰ্যায়ত 3 বাকচ কোভাক্সিন প্ৰেৰণ কৰা হৈছে দিল্লীত ইতিমধ্যে যোজা চলিছে কোভাক্সিনখিনি সমজি লোৱাৰ আৰু দেশত নিৰ্মিত প্ৰথমটো কৰোনাৰ ভ্যাকচিন কোভাক্সিন 16 জানুৱাৰীৰ পৰা যেহেতু কোভাক্সিন প্ৰতিষেধক প্ৰদানৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে 16 জানুৱাৰীৰ পৰা দেশজুৰি এই প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব আৰু সেই অনুসৰিয়ে যথেষ্টখিনি প্ৰস্তুতি পৰ্ব চলিছে কোভিশিল্ড ভ্যাকচিন ঠায়ে ঠায়ে বিতৰণ কৰা হৈছে ৰাজ্যসমূহলৈ গৈ পাইছে এতিয়া কোভাক্সিন দেশত আৰম্ভ হৈছে এতিয়া কোভাক্সিন ভ্যাকচিনৰো সৰবৰাহ আৰু ভাৰত বায়োটেকৰ পৰা দিল্লীলৈ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে কোভাক্সিনৰ ভালেখিনি ড'জ দিল্লীলৈ প্ৰেৰণ কৰা হৈছে এয়াৰ ইণ্ডিয়াৰ বিমানযোগে হায়দৰাবাদৰ পৰা দিল্লী অভিমুখে প্ৰেৰণ কৰা হৈছে আৰু প্ৰথম পৰ্যায়ত 3টা বাকচ গৈছে কোভাক্সিন ভ্যাকচিনৰ দিল্লী অভিমুখে
আজি ভোগালীৰ উৰুকাৰ দিনা বটদ্ৰৱাত চাৰিপুনীয়া বিলত মাছ ধৰিবলৈ নামিল বিধায়িকা আঙুৰলতা ডেকা। এজাক মহিলাৰ সৈতে বিলত মাছ ধৰি আনন্দ উপভোগ কৰিলে বিধায়িকাগৰাকীয়ে। ইয়াত আৰু কিছু আমি দৃশ্য দেখুৱাইছো। উৰুকা বুলিয়ে এনেকৈ সমূহীয়া মাছ ধৰা পৰ্ব ঠায়ে ঠায়ে হৈ আহিছে, অনুষ্ঠিত বা সেই পৰম্পৰা ধৰি ৰাখিছে বিভিন্নজনে। ব্যতিক্ৰম হোৱা নাই এই ঠাইতো। আজি ভোগালীৰ উৰুকা নিশাৰ ভাগলৈ সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ বাবে যোজা চলাইছে আৰু তাৰ মাজত বিধায়িকা আঙুৰলতা ডেকাক দেখা গ'ল এটা ব্যতিক্ৰমী ৰূপত। উৰুকাৰ দিনা বটদ্ৰৱাত চাৰিপুনীয়া বিলত মাছ ধৰিবলৈ নামিল বিধায়িকা আঙুৰলতা ডেকা। পৰৱৰ্তী খবৰ কোকৰাঝাৰৰ উল্টাপানী সংৰক্ষিত বনাঞ্চলত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ'ল। বেদখলকাৰী আৰু বন বিভাগৰ মাজত সংঘটিত হয় ভয়ংকৰ সংঘাত। উল্টাপানী বনাঞ্চলৰ কিছু দৃশ্য আপোনালোকক দেখুৱাইছো। হালটুগাঁও বনাঞ্চলৰ ভূমি দখলৰ চেষ্টা কৰিছিল বেদখলকাৰীয়ে। উচ্ছেদৰ বাবে গৈছিল বন বিভাগৰ লোক। উচ্ছেদৰ বাবে যোৱা বন বিভাগৰ লোকক আক্ৰমণ চলালে বেদখলকাৰী আৰু বন বিভাগৰ কেইবাখনো গাড়ী ভাঙিছে বেদখলকাৰীয়ে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে 40 জয়কৈ গুলীচালনা কৰে শূন্যলৈ আৰক্ষীয়ে। বেদখলকাৰী আক্ৰমণত আহত হৈছে 6জন বনকৰ্মী। ঘটনাস্থলীত মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক নিৰাপত্তা আৰক্ষী। পৰিস্থিতি এতিয়াও কিছু চেপা উত্তেজনাই বিৰাজ কৰি আছে। কাজিৰঙাত মাছ মৰাক লৈ আনহাতে সৃষ্টি হ'ল উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। কলিয়াবৰ মহকুমাৰ নহৰু বস্তিৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থান কৰিলে শ শ লোকে। ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ কেইবাখনো গাঁৱৰ লোক ওলাই আহিল আৰু ওলাই আহিয়ে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বিলত মৎস্য চিকাৰ কৰেহি। বন বিভাগৰ লোকৰ তাৰ পিছতে বাধা প্ৰদান গয়াক আৰু ৰাইজক ছত্ৰভংগ দিয়াবলৈ লাঠি চালনা কৰাৰ লগতে শূন্যলৈ গুলী চালনা কৰে। উল্লেখযোগ্য যে মৎস্য চিকাৰক কেন্দ্ৰ কৰি 13 আৰু 14 জানুৱাৰীত 144 ধাৰা জাৰি কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে। পিছত উত্তেজিত লোকে প্ৰশাসনে মাছ ধৰিবলৈ নিদিয়াৰ পিছতে তাত অৱস্থান কৰেহি। প্ৰশাসনে মাছ ধৰিবলৈ বাধ্য হয়। বোমানী বিলত উৎসাহৰ ঢল দেখা গ'ল পুৱাৰ ভাগৰে পৰা। উৰুকাৰ দিনটোত মৎস্য চিকাৰৰ এটা পৰম্পৰা চলি আহিছে আৰু পৰম্পৰা আজিও ধৰি ৰাখিছে অঞ্চলবাসীয়ে। ৰজাদিনীয়া পৰম্পৰা চলি আহিছে বোমানী বিলখনত। মাছ মাৰিবলৈ বিলত নামিল বহু সংখ্যক লোক আৰু তাতে এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ল।
মই প্ৰত্যেক বছৰে আহোঁ, প্ৰত্যেক বছৰে চাওঁ, গোটেইখিনি ভাল লাগিছে। গোটেই বহুতখিনি মানুহ হয়, বহুত বিভিন্ন জেগাৰ পৰা আহি গোটেইখিনি ইয়াত কৰি মাছ পুঠি মাৰে। কোনোবাই পায়, কোনোবাই নাপায়। পোৱাজনে বৰ হাঁহি ফূৰ্তিকে থাকে, নোপোৱাজনে দুখ মাৰি গৈ আকৌ এখন বেলেগ ওচৰতে বিল আছে, তেওঁ তাতো যায়। আমি পোৱাটোৱে ডাঙৰ কথা নহয়, আমি যে বছৰৰ মূৰত এদিন লগ পাওঁ, এইটো আমি অসমৰ মানুহক লৈ আমি ডিমৰীয়া অঞ্চলৰ মানুহে গৌৰৱ কৰোঁ। কাৰণ আমাৰ এই মানুহখিনি যে এনেকুৱা এটা আন্তৰিকতা বা মৰম চেনেহৰ মাজেৰে এই বিলকেইখন ৰাখিছে, সেইকাৰণে আমি অতি মানে জ্যেষ্ঠসকলক আমি যথেষ্ট সন্মান জনাওঁ। বৰালি আৰু এইকেইটাই নাই আৰু দুটা পালে, দুটা আজি উৰুকা ভালকে হ'ব। ভালে হ'ব। বৰালি কেইটা পালে? দুটা পাইছোঁ, দুটা। আৰু শ'ল এটা? খোল এটা পাইছোঁ। শ'লটো সৰু? খোলটো সৰু। ভূমানী কি দি বনাব আজি? আজি ঔটেঙা দি বনাই খাম। শ'ল এটা বৰালি এটা, শ'ল এটা বৰালি এটা। শ'ল এটা বৰালি এটা। আজি আছে আপোনাৰ ছাগলী মাংস আছে আৰু এই মাছ পাইছোঁ, ৰৌ মাছ আৰু হেৰি ভোকো মাছ হয় নেকি? পালো। কেইটা পালে? তিনিটা পালো। কেতিয়া খাব? ঔটেঙা আৰু দালিৰ লগত বনাম। আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ হাতলৈ। উল্টাপানী যি ঘটনা সংঘটিত হৈছে, পুৱাৰ ভাগৰে পৰা উত্তেজনাপূৰ্ণ পৰিস্থিতি। উল্টাপানীত বন কৰ্মীক আক্ৰমণৰ ঘটনাত এজনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা হৈছে লাওপানীৰ জাকিৰ ৱাৰী নামৰ এজন যুৱকক। ভাৰত ভূটান সীমান্তত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ অভিযান অব্যাহত আছে। ব্ৰেকিং নিউজ এই মুহূৰ্তত। উল্টাপানীত যি ঘটনা ঘটি গৈছে, সেই বন কৰ্মীক আক্ৰমণৰ যি ঘটনা ঘটিছিল, বন কৰ্মীক আক্ৰমণৰ ঘটনাত জড়িত থকাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা হৈছে লাওপানীৰ জাকিৰ ৱাৰী নামৰ এজন যুৱকক। ভোগালীৰ উৰুকা আজি। উৰুকাৰ দিনা বটদ্ৰৱাত চাৰিপুনীয়া বিলত মাছ ধৰিবলৈ নামিল বিধায়িকা আঙুৰলতা ডেকাই। এজাক মহিলাৰ সৈতে বিলত মাছ ধৰি আনন্দ উপভোগ কৰিলে বিধায়িকাগৰাকীয়ে। এয়া স্থানীয় মহিলাসকলৰ সৈতে একেলগে বিলত নামি ফূৰ্তি কৰিছে বিধায়িকা আঙুৰলতা ডেকাই। বিলত মাছ ধৰিবলৈ নামিছে বিধায়িকাগৰাকী। এয়া হৈছে চাৰিপুনীয়া বিল। বটদ্ৰৱাৰ চাৰিপুনীয়া বিলত মাছ ধৰা পৰ্ব চলি আহিছে আৰু সেই মাছ ধৰা পৰ্বতে একেলগে অংশগ্ৰহণ কৰিলে স্থানীয় মহিলাসকলৰ সৈতে বিধায়িকা আঙুৰলতা ডেকাই। চাৰিপুনীয়া বিলত মাছ মাৰি আনন্দ উপভোগ কৰিলে বিধায়িকাগৰাকীয়ে। প্ৰতিবেদন আগবঢ়াম মামা সাংবাদিক ভাস্কৰ শইকীয়াৰ। মই বৰ্তমান উপস্থিত আছোঁ বটদ্ৰৱা সমষ্টিৰ চাৰিকুণীয়া বিলত। এই চাৰিকুণীয়া বিলত বৰ্তমান ইয়াতে আহি উপস্থিত হৈছে এই সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা আৰু তেওঁ বৰ্তমান ইয়াতে যি চাৰিকুণীয়া বিল আছে, বিলত মাছ ধৰা পৰ্বত ইতিমধ্যে তেওঁ ভাগ লৈছেহি। আৰু আজি যিহেতু উৰুকাত আজি সকলোৱে হাঁহে মাহে এসাঁজ ভাত খায়, হাঁহে মাহে ডাঙৰ মাছৰ সৈতে। আৰু তেওঁ সেই উদ্দেশ্যে আজি যি সমষ্টিবাসী ৰাইজক উৎসাহিত কৰাৰ উদ্দেশ্যে আহি এই বিলখনত উপস্থিত হৈছে। মোৰ সতীৰ্থ সমগ্ৰ পৰিৱেশ ইয়াৰ
দেখুৱাব ইতিমধ্যে তেওঁ আহি ইয়াতে উপস্থিত হৈছে মই পোনে পোনে তেওঁৰ লগত যাম জাকৈ খালৈ লৈ সকলো মহিলাৰ লগত তেওঁ ইয়াতে মাছ মৰাত ব্যস্ত হৈছে এইপিনে আহি উপস্থিত হৈছে মাছ ইতিমধ্যে বিলত দেখিছে সমগ্ৰ পৰিৱেশ জাল মাৰিছে তাৰ লগতে জাকৈ খালৈ লৈ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে মই পোনপোনে বিধায়িকাগৰাকীৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ প্ৰথমে আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ কি ক'ব প্ৰথমতে আপোনালোক সকলোৰে জৰিয়তে মই ভোগালী বিহুৰ বহুত বহুত ওলগ জনাইছোঁ আৰু আমাৰ যি পৰম্পৰা যিহেতু আজি উৰুকা গতিকে সকলোৱে নিজৰ নিজৰ ঠাইত নিজৰ নিজৰ অসমৰ বিভিন্ন প্ৰান্তত আমাৰ এই পৰম্পৰাটো মাছ ধৰা কাৰ্যসূচী সকলোৱে ৰাখিছে আৰু আজি বটদ্ৰৱা চাৰিপুনীয়াত আছোঁ আৰু সকলো মহিলাৰ লগত আপোনালোকে উৎসাহ উদ্দীপনা দেখিছে কাৰণ বিগত প্ৰায় কৰোণাৰ সময়ছোৱাত সকলো নিস্তব্ধ হৈ পৰিছিলে আৰু এতিয়া উৎসৱ এটা আহিলে সকলোৰে গাত সাক্ষাৎ হৈ যায় গতিকে সকলোৱে ফূৰ্তিত আছে গতিকে মই আমাৰ সমগ্ৰ ৰাইজৰ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে ঘৰ খাদ্য সামগ্ৰীৰে ভৰি পৰক উভয় নদী হৈ পৰক বহুত বহুত ধন্যবাদ মাছ ধৰিছে নাই এতিয়া এই ধৰিম আপুনি চাই থাকক এতিয়া এফাকি বিহু হৈ যাওক বিহু এফাকি হৈ গ'লে ভাল হ'ব সকলোৱে বাতি ভৰাই বিধায়িকা আঙুৰতা ডেকা ইতিমধ্যে সমগ্ৰ পৰিৱেশ আমাৰ নিউজ 18 দৰ্শকে দেখিলে ইয়াৰ পৰিৱেশ এই ধৰণে দেখা গৈছে ভোগালীৰ পাৰ